হাই হেল্ল' ধন্যবাদ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। তো আজি আকৌ এটা ভিডিঅ' লৈ আহিলোঁ আপোনালোকৰ মাজত, নতুন এটা ভিডিঅ'। তো হাই হেল্ল' ধন্যবাদ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। তো আজি আকৌ আহিলোঁ আপোনালোকৰ মাজত নতুন এটা ভিডিঅ' লৈ, বহুত দিনৰ মূৰত। হাই হেল্ল' ধন্যবাদ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। তো আজি আকৌ আহিলোঁ আপোনালোকৰ মাজত নতুন এটা ভিডিঅ' লৈ। তো আজি কিছুমান নিজৰ জীৱনৰ কথা আপোনালোকৰ মাজত আলোচনা কৰিম, আৰু মই ভাবোঁ কথাখিনি আপোনাৰো কামত নালাগিলেও কিন্তু শুনিলে অলপ হ'লেও কিবা এটা উপভোগ কৰিব পাৰিব জ্ঞান। তো চাওঁতে চাওঁতে জীৱনৰ 25 বছৰ পাৰ হ'বলৈ গৈ আছে, মানে 24 পাৰ হ'ল বয়স, আৰু 25 হ'বলৈ গৈ আছে। ডিচেম্বৰ মাহ আহিলে 25 হ'ব। তো চাওঁতে 25 বছৰীয়া হৈ গ'লোঁ, গমেই নাপালোঁ। তো হায়াৰ ছেকেণ্ডেৰী পাছ কৰাৰ পিছৰে পৰা গভৰ্ণমেণ্ট জবৰ কাৰণে চেষ্টা কৰিয়ে আছোঁ। কিন্তু যিমানে চেষ্টা নকৰা কিয় নচিবত সাথ দিব লাগিব, লাকত থাকিব লাগিব জবটো। চবৰে লাকত জব নাথাকে। তো ময়ো বহুত ট্ৰাই কৰিলোঁ, এতিয়াও ট্ৰাই কৰিয়ে আছোঁ, কিন্তু ভগৱানে চাগে সাথ নিদিয়ে। সেইকাৰণে অলপতে ৰৈ যাওঁ, পইণ্টত ৰৈ যাওঁ। বহুতো এক্সাম দিলোঁ, কিছুমান এক্সাম দিওঁ কিন্তু একেবাৰে কোনো নামগন্ধই নাই এক্সাম দিয়াৰ পিছত, আৰু কিছুমানত অলপতে ৰৈ যাওঁ পইণ্টৰ কাৰণে। যিখিনি এক্সামত বহুত দূৰত পৰি থাকোঁ বা নামগন্ধই নাই, সেইখিনি এক্সাম দিয়াৰ পিছত বেয়া কিন্তু নালাগে বেছি, যে মই পোৱা নাই, সেইটো বাদ দিয়া আৰু। কিন্তু কিছুমান এক্সামত পইণ্টত ৰৈ গ'লে বা কিবা সৰু সৰু পইণ্টত ৰৈ গ'লে বহুত বেয়া লাগি যায়। তেনেকুৱা এক্সাম ক্লিয়াৰ হোৱাৰ পিছত মেডিকেলত ৰৈ গ'লে, তাৰপিছত কিবা মেৰিটত ওৱান নম্বৰ বা পইণ্ট এইখিনি এনেকুৱা টাইমত ৰৈ গ'লে বহুত বেয়া লাগে। তো এনেকৈয়ে ৰৈ পইণ্টত ৰখি আজি 25 হ'ব আৰু বয়স। চাওঁতে চাওঁতে গুচিয়ে গ'ল, আৰু কিছুমান এপ্লাইৰ বয়স বেছিয়ে হ'ল, কিছুমানৰ আছে। তো ভাবিছিলোঁ গভৰ্ণমেণ্ট জব এটা কৰিম বুলি, কিন্তু ভগৱানে চাগে সাথ নিদিয়ে, আৰু পিছত দিবনে নাই ভগৱানে সাথ, এইটো কোনে জানে। তো সেইকাৰণে ভাবিলোঁ ইমান দিন ঘৰতে আছোঁ, যে ঘৰৰ পৰাই প্ৰিপাৰেশ্যন কৰি মানে কিবা এটা সৰু সুৰা কাম কৰিছোঁ, আৰু ঘৰৰ পৰাই আৰু কিবা কাম চাম কৰি প্ৰিপাৰেশ্যন কৰিছোঁ। তেনেকৈ আৰু কিমান দিন চলিম, জীৱনততো কিবা কৰিব লাগিব। সেইটো ভাবিলোঁ যে কিমান দিন আৰু ঘৰতে বহি থাকিম, জবো নহয়, তো কিবা এটা কৰোঁ। তো সেই ভাবি, আৰু চবেই কয় জব নহয় যদি কিবা এটা কৰা, কোম্পানী যোৱা, আৰু ইমানো টকা নাই যে বিজনেছ এটা কৰিম, কাৰণ আজিকালি যিয়ে বিজনেছ নকৰা কিয় টকা লাগিব। এটা সৰু যদি দোকানো এটা দিয়া, তথাপিও চিকিউৰিটি মানি 50,000 1 লাখ দিব লাগে। এইটো একদম মেক্সিমাম, মানে একদম লৱেষ্ট মানি গ'লোঁ। তো যিয়ে নকৰা কিয় আজিকালি টকাটো বেছি ইম্পৰ্টেণ্ট, টকা লাগিবই। তো আৰু মই ভাবোঁ মেক্সিমামৰ এইটো ঘটনা হৈয়ে থাকে, কাৰণ যোনে চৰকাৰী এক্সামৰ প্ৰিপাৰেশ্যন কৰাৰ পিছত জব পায়, তেওঁলোকৰতো কোনো প্ৰব্লেম নাই, হৈয়ে গ'ল, লাইফ ছাকচেছ হৈয়ে গ'ল জব পোৱাৰ পিছত। কাৰণ এটা ড্ৰিম থাকে মানুহৰ চৰকাৰী জব, তো পালেতো ভালে। আৰু যোনে নোৱাৰে, যোনে আগৰ পৰাই ভাবে যে মই চৰকাৰী জব নোৱাৰিম, বা কোনোবা ভাবে মই পুলিচত নোৱাৰিম, মই হাইট নাই, কিবা নাই, মানে যোনে আগৰ পৰাই ডিচাইড কৰি লয় যে মই নোৱাৰিম, একচুৱেলি সিয়ে ৰাইট। আৰু আমি যেনেকুৱা ট্ৰাই কৰি যদি লাষ্টত গৈ হয় তেতিয়াতো ভালে, আৰু যদি নহয় এটা বেয়া পৰিস্থিতিত পৰি যাম। তেনেকুৱা মই অলপ পঢ়িছোঁ, আৰু এনেকৈয়ে যদি এবছৰ বা দুবছৰ গুচি যায় একদম বেয়া এটা পৰিস্থিতিত পৰি যাম। আৰু এইটো মই বুলি নহয়, যিকোনো ছোৱালীৰ কথা কোৱা নাই, যিকোনো ল'ৰাৰ ক্ষেত্ৰত এইটো প্ৰব্লেম হয়। যদি
এনেকৈ ট্ৰাই কৰি কৰি যদি লাষ্ট বয়সলৈকে চায়ে থাকোঁ যে চাওঁ কি হয়, তেনেহ'লে এটা বেয়া পৰিস্থিতিত পৰি যাওঁ। আৰু যিসকলে ধনী মানুহ বা অলপ টকা পইচা আছে, কিবা এটা যে দেউতাৰ পৰা খুজি কেনে ল'ব যে মোক 10 লাখ টকা এটা দি মই বিজনেছ কৰিম, সেইটো বেলেগ কথা। যাৰ 10 লাখ টকা ঘৰত আছে বা কেপাচিটি আছে 10 লাখ 15 লাখ, মই সেইসকল ব্যক্তিৰ কথা কোৱা নাই বা সেইসকল ল'ৰাৰ কথা কোৱা নাই, কাৰণ সকলোৰে কেপাচিটিটো সমান নহয়। কিন্তু বেছিভাগ মানুহ এনেকুৱা কেপাচিটি নাথাকে যে 15 লাখ টকা এটা লৈ মই বিজনেছ এটা আৰম্ভ কৰিম। আৰু বিজনেছ কৰিলে যে আপুনি লাভৱান হ'ব বা ভৱিষ্যতে ধনী ব্যক্তি হ'ব, সেইটো কোনো কথা নহয়। বিজনেছ কৰিলে লছো হ'ব পাৰে, তো সেইটো পিছৰ কথা। কিন্তু সেই বুলি ভাবি মইতো ইমান টকা পইচা নাই যে এটা বিজনেছ কৰিম। সেইকাৰণে সকলোৱে কয় যে কোম্পানী এটাত ভাল চাই কোম্পানী এটা বিচাৰি কোম্পানী এটাত যোৱা। মানে সেইকাৰণে ভাবিলোঁ এনেকৈ কিমান দিন আৰু ঘৰত বহি থাকিম, তো পৰহি আহিছিলোঁ, গুৱাহাটী আহিছোঁ পৰহি। দাদা এটাৰ লগত আহিলোঁ আৰু মোৰ গুৱাহাটীততো ইয়াতে মানে আহিছোঁ, এতিয়া গুৱাহাটীত আছোঁ। আৰু গুৱাহাটীত মোৰ খুৰাৰ ঘৰ আছে, কিছুমানে জানে মোৰ লগৰ ফ্ৰেণ্ডবিলাকে। তো কি ক'ম আৰু, ইয়াত অহাৰ পিছত মিনিমাম কালি মানে যোৱাকালি মিনিমাম 8-10টামান কোম্পানীত গ'লোঁ, সৰু সাৰা ডাঙৰ সৰু মানে গ'লোঁ। আৰু সকলোৰে এটাই কথা, আগত কি কৰিছা? মইতো ক'লোঁ একো কৰা নাই, এক্সামৰ কাৰণে প্ৰিপাৰেশ্যন কৰি আছিলোঁ। আৰু সেয়াই আৰু আমাকতো এক্সপিৰিয়েঞ্চ মানুহ লাগে। মানুহ চবতে লাগে, যি কোম্পানীতে নোযোৱা কিয় মানুহ চবতে লাগে। কিন্তু কথা হ'ল এক্সপিৰিয়েঞ্চ। এইটো এক্সপিৰিয়েঞ্চ বস্তুটো কি এতিয়া? তো আমিতো প্ৰিপাৰেশ্যনে কৰিছোঁ, পঢ়িছোঁ, ডকুমেণ্ট আছে, ডিগ্ৰী আছে, এক্সপিৰিয়েঞ্চটো নাই। যেনেকুৱা কম্পিউটাৰ চাৰ্টিফিকেট আছে, এক্সপিৰিয়েঞ্চটো নাই। ডিগ্ৰী আছে, BA পাছ, হায়াৰ ছেকেণ্ডেৰী পাছ, মেট্ৰিক পাছ, ডিগ্ৰী লৈ কোম্পানীত কোনো কাম নাই। সেইটো কথা কালি গম পালোঁ। আগতে জানিছিলোঁ কিন্তু ইমান ভালকৈ নাজানিছোঁ। কালি বহুতখিনি কোম্পানীত যোৱাৰ পিছত, নিজে ফিজিকেলি যোৱাৰ পিছত চালোঁ যে একচুৱেলি এক্সপিৰিয়েঞ্চ নহ'লে কোনো কাম নাই। কিন্তু মই এটা কথা ভাবি পোৱা নাই, সকলোৱে যদি এটাই কুৱেশ্যন কৰে যে এক্সপিৰিয়েঞ্চ মানুহ লাগে আমাক, তেনে নতুনখিনি কি কৰিব? আৰে কোনোবাই যদি কাম নিদিয়ে এক্সপিৰিয়েঞ্চটা আহিব কেনেকৈ? মই এইটো কথা ভাবি পোৱা নাই। চবেই যদি এক্সপিৰিয়েঞ্চ বিচাৰে তেনে এক্সপিৰিয়েঞ্চ মানুহটো হ'ব কেনেকৈ? যেনেকুৱা মই যোৱাকালি বহুত কেইটাত গ'লোঁ, এক্সপিৰিয়েঞ্চ। আৰে এটাত সোমালেহে মই এক্সপিৰিয়েঞ্চটো পাম। কিন্তু চবকে যদি এক্সপিৰিয়েঞ্চে লাগে, এক্সপিৰিয়েঞ্চটো মই ক'ৰ পৰা পাম এতিয়া? সেইটো এটা বহুত ডাঙৰ কুৱেশ্যন। তো আৰু 2টামান কোম্পানীত আছিল কাম, কিন্তু এইখিনি সৰু সুৰা কাম, তথাপিও চলে। কিন্তু সেইখিনি কাম কৰিলে এক্সপিৰিয়েঞ্চটো পাম, কিন্তু চবৰে এক্সপিৰিয়েঞ্চ ছেম নহয়। যেনেকুৱা তুমি এটা ছেলছমেনত যাবা, ছেলছমেন কিছুমান কোম্পানীত আছে বা কিছুমান শ্বপিং মল আছে, ছেলছমেনত যদি যোৱা, তো ছেলছমেনত গ'লে তোমাৰ এক্সপিৰিয়েঞ্চ খুজিব। এতিয়া ছেলছমেনত গৈ তুমি যদি কম্পিউটাৰৰ এক্সপিৰিয়েঞ্চ দেখুওৱা, কি কাম হ'ব? নহয়। তো চবৰে এক্সপিৰিয়েঞ্চ বেলেগ বেলেগ, কিন্তু তথাপিও কোনো এটা ঠাইত কাম কৰিলে সেইটো ক'ব পাৰোঁ যে আমি তাত কাম কৰিছিলোঁ। এতিয়া কথা হ'ল চবকে যদি এক্সপিৰিয়েঞ্চ লাগে, তো আমি এক্সপিৰিয়েঞ্চটো এতিয়া ক'ত পাম? তো খালি গোটেইখিনি মানে চোৱা চিতা কৰি এতিয়া গম পালোঁ যে যদি এক্সপিৰিয়েঞ্চ ল'ব লাগে তেনেহ'লে গুৱাহাটীত মিনিমাম 3 মাহ বা 6 মাহ এনেই থাকিব লাগিব। মানে সৰু সুৰা কাম আছে এক্সপিৰিয়েঞ্চৰ কাৰণে, কৰিব লাগিব, খাব লাগিব, ৰুম ভাড়া দিব লাগিব। আৰু ঘৰত যদি পঠাব বিচাৰা 2-4 হাজাৰ বা 5 হাজাৰ টকা পঠাব পাৰিবা, জোৰ বেছি, এইটো হাইলি। কাৰণ কোনোবা এটা ডাইৰেক্টটো কিছুমান মানে এক্সপিৰিয়েঞ্চ নাথাকিলে নলয়ে কিছুমানত, আৰু কিছুমানত লয়। তো কিছুমানত ল'লে একদম চেলাৰীটো একেবাৰে কম, যিটো আপোনাৰ ফাৰ্ষ্ট টাইমত যদি কোনোবাই আহে, যেনেকুৱা এজ যদি 21, 23 বা 19 এনেকুৱা এজৰ মানুহ আহিলে তেতিয়া প্ৰব্লেম নাই, কাৰণ ঘৰৰ চাপ নাথাকে। যি কাম কৰিব নিজে চলিলে হ'ল আৰু ঘৰত দিব নালাগে, নিজৰ পকেট খৰচ হৈ গ'ল।
কিন্তু আমি এতিয়া মানে ডাঙৰ হৈ গ'লোঁ না, মানে মূৰত প্ৰেছাৰটো বহুত আহি গ'ল। এতিয়া মানে যদি আমি 10,000 টকাৰ চেলাৰী এটাত কাম কৰোঁ নোপোচায়। কাৰণ গুৱাহাটীত থাকিবলৈ হ'লে এটা ৰুম ল'লে 5,000 টকাটো হাইফাই ৰুম, কিন্তু একদম চলিব পৰা ৰুম ল'বলৈ হ'লে মিনিমাম 3,000 টকা দিবই লাগিব। আৰু খোৱা লোৱাৰ নামত মিনিমাম তুমি যিমানে কমকৈ খৰচ নকৰা কিয় 3,000 টকা বা 2,000 টকা যাবই। তো 3 আৰু 2 5,000 টকা এনেই গুচি যায়। আৰু যদি অকলে খোৱা তেনেহ'লে 3,000 টকা খাওঁতে লাগিব। ৰুম এটা 3,000 টকা, 6,000 টকা গুচিয়ে গ'ল। তো 10,000 টকা চেলাৰী এটা কৰিলে খাওঁতে ৰুম ভৰাতে যদি 6,000 টকা গুচি যায়, তোমাৰ থাকিল কিমান? 4,000। আৰু তোমাৰ নিজৰ এটা পকেট খৰচ আছে না, কাৰণ টাউনত থাকিলে অলপ পকেট খৰচটো বেছি হৈ যায়। গাঁৱত কোনোবাই 500 টকা হ'লে গোটেই মাহ চলিব পাৰে, কিন্তু টাউনত আহি 500 টকাত নহয়। তো সেইকাৰণে সকলোখিনি ভাবিলে তুমি এটা কথা ক'ব পাৰা যে এক্সপিৰিয়েঞ্চ ল'বলৈ হ'লে বা কিবা এটা কাম কৰিবলৈ হ'লে গুৱাহাটীত যদি ফাৰ্ষ্ট টাইম আহা, কাম কৰিব লাগিব, খাব লাগিব, এয়ে আৰু। তো সেইটো কথা মই ভাবিব পৰা নাই। সকলোকে যদি এক্সপিৰিয়েঞ্চ লাগে, মানুহখিনি এক্সপিৰিয়েঞ্চ পাব ক'ৰ পৰা? তো এক্সপিৰিয়েঞ্চ এনেকৈয়ে পাব লাগিব, মানে বেকাৰ খাটিব লাগিব মিনিমাম। কিন্তু যদি এজটো বাঢ়ি যায়, বেকাৰ খাটাৰ সময় নাথাকে। কাৰণ এতিয়া যদি আমি 6 মাহত যদি এনেই ক'তবা এনেই কাম কৰোঁ, কিন্তু বহুত টাইম পিছত এৰি থৈ আহিলোঁ না, টাইম বহুত নষ্ট কৰিলোঁ। তো এইখিনি কাম আমাৰ আগতে কৰিব লাগিছিল। যে আগত যদি আমাৰ 6 বছৰ নহয়, এবছৰত 6 মাহো নহয়, এবছৰত যদি আমি এনেই অলপ চলপ চেলাৰীত কাম কৰিলোঁ হয়, প্ৰব্লেম নাছিল। কিন্তু এতিয়া মানে মূৰত চাপটো বাঢ়ি গ'ল, কাৰণ ফেমিলি চাব লাগে, ঘৰখনত টকাৰ প্ৰয়োজন, নিজকে টকাৰ প্ৰয়োজন, বহুত মানে কিবা কিবি বহুত টেনশ্যন আহি যায় মূৰত। তো সেইকাৰণে মানে কি ক'ম, আপোনালোকে কথাটো ফিল কৰিব, নিজে চাব যে যেতিয়া আপোনাৰ 25 হৈ যাব বা যাৰ যাৰ পাৰ হৈছে তেওঁলোকে গম পাব, মানে গম পায়ে আছে কেনেকুৱা পৰিস্থিতি আছে। যিসকলে চাকৰি পোৱা নাই এতিয়াও, কাৰণ যাৰ চাকৰি হয় সেইটো ছাকচেছে হৈ গ'ল জীৱনত, আৰু যাৰ নহয় সিয়ে গম পায়। কাৰণ মানুহ এটা আজিকালি বিয়া বাৰু কৰালে কিমানত কৰিব লাগে? মোৰ সৰুতো কিছুমানে বিয়া কৰাইলে আৰু বিয়া পাতিলে, সেইটো বাদ দিয়া। কিন্তু এনে নৰ্মেলি যদি আপোনালোকে বিয়া বাৰু পাতা, তেনেহ'লে কি 28, 29 পাতিবই লাগে। আৰু যদি 30+ হৈ যায়, আপোনাক দেখোন বুঢ়া বুলি কৈ দিব মানুহ। ছোৱালী চাবলৈ গ'লে ডাইৰেক্ট বুঢ়া বুলি ক'ব 30 পাৰ হ'লে। এইটো ট্ৰেণ্ডিং চলিছে, মানে 30 আগতে বিয়া বাৰু পাতিব লাগে। এতিয়া যদি তুমি 28 বা 27লৈকে তুমি জবেই বিচাৰি ফুৰা, আৰু লাষ্টত যদি নহয়, তেনেহ'লে তুমি কি কৰিবা? তোমাৰ নিশ্চয় বিয়া পাতিবলৈ হ'লে এটা ঘৰ দিব লাগিল, কিবা এটা কামত সোমাব লাগিল। তুমি কইনা চাব গৈ কি ক'বা? লেবাৰী কৰোঁ, মিস্ত্ৰী কৰোঁ, এনেকৈ ক'লে কইনা বিচাৰি নাপাবা। সেইটো বাৰু পিছৰ কথা, সেইটো বাদ দিয়া। কিন্তু নিজৰ লাইফৰ কথাটো চিন্তা কৰা। তুমি যদি 28লৈকে ঘৰত বহি বহি প্ৰিপাৰেশ্যন কৰা, তেনেহ'লে কি কৰিবা? ভৱিষ্যতে লেবাৰৰ বাহিৰে একো হ'ব নোৱাৰিবা। লাষ্টত কি কৰিব লাগিব? লেবাৰী কৰি গোটেই জীৱনটো কটাব লাগিব, নহ'লে এই লাষ্টত বুঢ়া বয়সত আহি এক্সপিৰিয়েঞ্চ ল'ব লাগিব বেকাৰ খাটি। আৰু গুৱাহাটীত বহুত কিছুমান কাম আছে তেনেকুৱা, এইখিনি কাম কষ্ট হয়, কিন্তু টকা আছে, কিন্তু ভৱিষ্যত নাই। যেনেকুৱা আমাৰ ফালৰ বহুত ল'ৰাই, আমাৰ ফালৰ বুলি নহয়, অসমৰ চাৰিওপিনৰ ল'ৰা গুৱাহাটীত আহি ছুইগি, জমেট', উবেৰ, ৰেপিড' এইখিনি মাৰে, বাইকেৰে মাৰে, ভাড়া মাৰে বাইকেৰে। আৰু বহুতখিনি কাম আছে, কিন্তু এইখিনিত এক্সপিৰিয়েঞ্চ নাই। জাষ্ট টকা আছে, কষ্ট আছে, এয়ে আৰু। তো আপোনালোকৰ কথাখিনি বুজাব পাৰিলোঁ নে নাজানো। তো লাষ্ট মোৰ আপোনালোকৰ মাজত এটাই কথা, যদি এনে বহি আছে ঘৰত, এনে বহি নাথাকিব। কাৰণ চৰকাৰী চাকৰিৰ কাৰণে চেষ্টা কৰা, সেইটো ভাল কথা, সকলোৱে পোৱা। মই পোৱা নাই বুলি যে আপোনাক বেয়া উপদেশ দিম এইটো নহয়, কাৰণ মই এতিয়াও ট্ৰাই কৰিয়ে আছোঁ। কিন্তু ট্ৰাই কৰিলে নহয়, লাকখন চাথ দিব লাগে, কপালত থাকিব লাগিব জবটো। কিন্তু এনে ঘৰত বহি থাকি এতিয়া লাভ নাই। যদি প্ৰিপাৰেশ্যন কৰি আছা, একদম এনেকৈ কৰা যে মই ল'মতো ল'মেই, মানে খাটাং ল'মেই আৰু। এনেকৈ অলপ চলপ যে মই প্ৰিপাৰেশ্যন কৰি আছোঁ, মানে সুৰটো লম্বাকৈ নিদিবা। মই প্ৰিপাৰেশ্যন কৰি আছোঁ, মই ল'মেই, 1 ছেকেণ্ডত কথা চেছ, মই ল'মেই, এইটো বাৰু বেলেগ কথা। মানে গেৰাণ্টি হ'লে বেলেগ কথা, কিন্তু এনে
অলপ চলপৰ কাৰণে নক'বা যে মই প্ৰিপাৰেশ্যন কৰি আছোঁ আৰু এনেই অলপ কাম চাম কৰি আছোঁ মানে চলি আছোঁ আৰু এনেকৈ লম্বা নক'বা আৰু কাৰণ এনেই চলি থাকি কোনো লাভ নাই কাৰণ লাষ্টত গৈ যদি নহয় বেয়া বিপদত পৰি যাব সেইকাৰণে যদি কোম্পানীত মাথা মাৰিব বিচাৰে তেনেহ'লে ফাৰ্ষ্ট টাইম আহি আগত এনেই 2-4 হাজাৰ টকা থাকিব আৰু বাকীখিনি খৰচতে গুচি যাব কাম কৰিব লাগিব সেইকাৰণে কোনোৱে এইটো নাভাবিব যে মই কোম্পানীত যাম তাৰপিছত 20,000 টকা 30,000 টকা চেলাৰী কাম কৰিম নহয় এইটো কেতিয়াও নহয় আৰু আপোনালোকে ভাবি আছে মোৰ এক্সপিৰিয়েঞ্চ নাই কিন্তু মোৰ ডিগ্ৰী আছিল BSc BCom কোম্পানীত ডিগ্ৰী দি কাম নহয় এক্সপিৰিয়েঞ্চ তোমাৰ যিমানেই ডিগ্ৰী নাথাকক কিয় এক্সপিৰিয়েঞ্চটো মেইন কোনোবাত কাম কৰা এক্সপিৰিয়েঞ্চটোই মেইন য'তে যাবা ডাইৰেক্ট ক'ব তোমাৰ এক্সপিৰিয়েঞ্চ কি আছে ক'ত কাম কৰিছা কিমান বছৰৰ এক্সপিৰিয়েঞ্চ ডাইৰেক্ট যদি কয় নোৱা নাই মোৰ এক্সপিৰিয়েঞ্চ নাই মই ফ্ৰেছাৰ ফাৰ্ষ্ট টাইম মানে সি ক'লে তেওঁলোকে কি ভাবে যে তোমাৰ ঘৰ ক'ত তেতিয়াই ক'বা মই গাঁৱৰ পৰা আহিছোঁ ডাইৰেক্ট ভাবে কি গাঁৱলীয়া মানে একোৱে নাজানে ভালকৈ এছামিছো ক'ব নোৱাৰে চাগে মানে একদম মানে কি ক'ম আৰু তুমি যিমানে জানা তাত মানে তেওঁক ডাইৰেক্টটো দেখুৱাই দিব নোৱাৰা যে মই জানো মুখেৰে ক'বা মই অলপ জানো আৰু কাৰণ এটা কথা কি তুমি যিমানে জানা ডাইৰেক্ট ক'ব নোৱাৰা যে মই A to Z জানো কাৰণ জানাৰ কোনো চেছ নাই তুমি এইটো সেনেকৈ ক'বা যে মই জানো কিছুমান জানো 80% মান জানো বা জানো আৰু কিন্তু সি বুজি ল'ব কি এনেই মিছা কথা কৈ আছে এক্সপিৰিয়েঞ্চ কোনো কামেই কৰা নাই সি গুৱাহাটী হয়তো ফাৰ্ষ্ট টাইম আহিছে কাম খুজিবলৈ এনেই আৰু ই আৰু কি জানিব মানে সিহঁতৰ এইটো এনেকুৱা মানে সিহঁতৰ ভাৱনাটো বেলেগ মানে তুমি যিমানে স্মাৰ্ট নোহোৱাকৈ তুমি যিমানে জানা তেওঁলোকে যেই শুনিব যে এক্সপিৰিয়েঞ্চ নাই ডাইৰেক্ট ভাবে সি গাঁৱৰ পৰা আহিছে সি আৰু কি জানিব সি জানিব লগা একো নাই এটা বাদ দিয়া আৰু তো এইখিনিয়ে আছিল আৰু আজি আপোনালোকৰ মাজত শ্বেয়াৰ কৰিলোঁ কথাখিনি তো এইটো মোৰটো বাৰু বাদ দিয়া আপোনালোকে ভালকৈ ট্ৰাই কৰি যোৱা তো এইখিনিয়ে আৰু আজিৰ ভিডিঅ' আছিল এইটো এটা ভিডিঅ' নহয় নিজৰ জীৱনৰ কাহিনী কি ক'ম আৰু বেয়াও লাগে ময়ো বহুত ট্ৰাই কৰিলোঁ এতিয়াও কৰিয়ে আছোঁ তো চাওঁ এবাৰ SSC টো কি হয় SSC GD এক্সামটো ক্লিয়াৰ হৈছে মেডিকেলটো বাকী আছে যোৱাবাৰ মেডিকেলত ওলাই আহিছোঁ সেইকাৰণে আৰু ইমান এনেকুৱা বহি নাই যে মই পামেই চিয়'ৰ নাই নট চিয়'ৰ 99% গেৰাণ্টি নাই যে পাম বুলি 1% আশা কাৰণ এবাৰ মেডিকেলত ওলোৱাৰ পিছত মনটো ভাঙি যায় এবাৰ নম্বৰত টেনশ্যন নাই নম্বৰ আছে আৰু যি আছে ভালে আছে কিন্তু মেডিকেলত টেনশ্যন সেইকাৰণে আৰু বাদে দিছোঁ টেনশ্যন যি হয় হ'ব আৰু তো এইখিনিয়ে আছিল আৰু ক'বলগীয়া আপোনালোকৰ মাজত শ্বেয়াৰ কৰিলোঁ তো কথাখিনি যদি বুজি পাইছে ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব তো আজিৰ কাৰণে বাই বাই